हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल। तो आपलोकर মাজলে मैं লৈ আহিছোঁ যে তৎকালীন ট্ৰেইন যদি মানে আপোনালোকে হেৰি কৰিব খোজে ৰিজাৰ্ভেশ্যন কৰিব খোজে তো আপোনালোকে কি কৰিব আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সেইখন মই আপোনালোকক দেখুৱাই দি আছোঁ। আই হোপ আপোনালোকক হয়তো কেতিয়াবা হেল্প কৰিব পাৰে। তো মই দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে চাব পাৰে ওপৰত মানে কি লিখা আছে, ডক্টৰৰ বিষয়ে লিখা আছে। যদি আপুনি ডক্টৰ হয় তেতিয়াহ'লে টিক মাৰ্ক কৰিব লাগিব আৰু আমি জেনেৰেল মানুহৰ কাৰণে নালাগে কৰিব। তো আমি আলিপুৰদুৱাৰ জংচনত যাম, সেইখনত লিখিছোঁ, তাৰিখ লিখিছোঁ। তাৰপিছত আমি যিহেতু শুই যাম সেইকাৰণে আমি SL মানে শ্লিপাৰৰ লিখিছোঁ। আমি নগাঁৱৰ পৰা গৌৰীপুৰ যাম তো সেইটো লিখিছোঁ আৰু ক'ত উঠিম, নগাঁৱৰ পৰা গৌৰীপুৰত নগাঁৱত উঠিম, গৌৰীপুৰত নামিম, সেইকাৰণে দি দিছোঁ। আৰু বাকী আপোনালোকে চাব পাৰে ইয়াত আমি 5জন বা 6জনৰ কাৰণে ফৰ্ম ফিল আপখন কৰিব পাৰি। যিহেতু আমি দুজনী যাম সেইকাৰণে দুজনী দি দিছোঁ, নাম দিছোঁ, ইণ্ডিয়ান নেশ্যনেলিটি ইণ্ডিয়া, ফিমেল, বয়সটো দি দিছোঁ। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত যদি আপোনালোকৰ মানে 6 বছৰৰ ওপৰত মানে 5 বছৰৰ ওপৰত যদি বাচ্চা আছে তেতিয়াহ'লে হাফ টিকেট কাটিব লাগিব। তাত নাম মেনশ্যন কৰিব লাগিব, বয়সটো মেনশ্যন কৰিব লাগিব। যিহেতু ধনজিৎ সৰু সেইকাৰণে ধনজিৎৰ নাম উল্লেখ কৰা নাই। তাৰপিছত আপোনালোকে চাব পাৰে মই ফুল এড্ৰেছটো দি দিছোঁ, অনামিকা ৰয়, ভিলেজ, পোষ্ট অফিচ ডিংডিঙা, পুলিচ ষ্টেচন তামাহাট, ডিষ্ট্ৰিক্ট ধুবুৰী। যিহেতু মই এপ্লাই কৰিছোঁ সেইকাৰণে মই ছিগনেচাৰ কৰিছোঁ, মোৰ ফোন নম্বৰটো দি দিছোঁ আৰু মই তাৰিখটো দি দিছোঁ। দিয়াৰ পিছত মই এইখিনি ফৰ্ম ফিল আপ কৰা হ'ল। যিহেতু এতিয়া মই ষ্টেচনত গৈ পেলাই ফৰ্মখন জমা দি থৈ আহিম আৰু টিকেট পাম ভিডিঅ'টো চাই চাগে। আপোনালোকক নিশ্চয় ভাল লাগিলে। তো যদি ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰি থকা নাই। তো হেল্ল' ফ্ৰেণ্ড, তো মই আহি গ'লোঁ ঘৰলৈ। ট্ৰেইনত টিকেট কনফাৰ্ম কৰিবলৈ মই গৈছিলোঁ। তো মই টিকেট পাই গ'লোঁ, ফৰ্ম কনফাৰ্ম হ'ল কালিলৈ। তো আমি ঘৰলৈ গুচি যাম। তো মই ট্ৰেইনৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিছোঁ, হয়তো কিছুমান নাজানে। তো যিসকলে প্ৰথমবাৰ এনেকৈ যাব বা তৎকালীন এনেকৈ কিবা কৰিব সিহঁতৰ কাৰণে অকণমান ভিডিঅ'টো কৰি দিছোঁ। তো ট্ৰেইনৰ ভিতৰত 5 ধৰণৰ চিট থাকে, SU, SL, UB, MB, LB। তো সেইখিনি কেনেকৈ কি হয় তো আপোনালোকক মই নিশ্চয় জনাম। তো এইফালে আপোনালোকে চাব পাৰে S2 আৰু মোৰ আৰু মাৰ 15 আৰু 13। তো মাৰ হৈছে SL আৰু মোৰ হৈছে MB। আৰু আপোনালোকক ইয়াৰ মানেটো কি আপোনালোকক মই নিশ্চয় জনাই দিম এতিয়া। আৰু আমি নগাঁৱৰ পৰা উঠিম, এইটো টিকেটটো কনফাৰ্ম হৈ গ'ল। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ তেতিয়া মানে একদম ভিডিঅ' কৰিব মন নাছিলে, কাৰণ চবৰে মনটো বেয়া। তো সেইকাৰণে ডাইৰেক্ট এতিয়া ষ্টেচনত আহি পেলাই ভিডিঅ'টো কৰিছোঁ। এতিয়া ট্ৰেইন অহাৰ সময় হ'ল, এতিয়া আমি ট্ৰেইনত উঠিম। তো আকৌ ডাইৰেক্ট আমি ট্ৰেইনত লগ পাম। ট্ৰেইনত উঠাৰ পিছত ভিডিঅ' বনাম দেই। তো এইফালে চাব পাৰে এইটো হৈছে ছাইড লোৱাৰ, এইটো হৈছে ছাইড আপাৰ। তো মা SLত বহিছে মানে ছাইড লোৱাৰ আৰু এইটো হৈছে ছাইড আপাৰ। তো চাব পাৰে লোৱাৰ বেড, মিডিল বেড, আপাৰ বেড। আপোনালোকে চাব পাৰে গোটেই ৰাতিটোৱে মানে শুই আমি অকণমান পিছত নামিম। তো সেইকাৰণে আহি পেলাই এনেকৈ মাৰ ওচৰত বহিছোঁ। এই মাৰ ওচৰত এনেকৈ বহি মা আৰু ধনজিতৰ ওচৰত বহি গ'লোঁ। ৰ'বা আপোনালোকক দেখাই আছোঁ। তো এয়া ধনজিত আৰু মা লগতে মই বহি আছিলোঁ। আৰু আপোনালোকে চাব পাৰে মই এইটো মাজত এইটো ছিটত আছিলোঁ, ওপৰৰ ছিটত। এতিয়া নামি আহিলোঁ। এতিয়া যিহেতু আমি নামিম অকণমান পিছত, তো সেইকাৰণে মই ইয়ালৈ তললৈ আহিলোঁ, ইয়াত বহি আছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ড, এতিয়া 4:30 বাজিলে আৰু আমি ট্ৰেইন ষ্টেচনৰ পৰা নামি ৰাস্তাত ৰখি আছোঁ। এতিয়া গাড়ী নাই, খায়া কামাই নাই। তো চাওঁ কি হয়। তো ফাইনেলি আমি টেম্পু পালোঁ আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ। তো ডাইৰেক্ট গৈ পেলাই ঘৰত লগ পাম এয়া মা আৰু ধনজিৎ। ফ্ৰেণ্ড, মই ঘৰ আহি পালোঁহি। আৰু যিহেতু ট্ৰেইনত শ্লিপাৰে লৈছিলোঁ তথাপিতো মানে শুলে কি হ'ব, টেনশ্যন এটা থাকি যায় যে কেতিয়া পাম বা পইচা বেগ কিবা কিবি এইখিনি টেনশ্যন থাকি যায়। তো তেনেকৈ টোপনি নহয়। তো এতিয়া অকণ শুম বুলি ভাবিছোঁ। আৰু এতিয়া মোৰ হেৰি আহিছে মানে পাৰ্টি মেকআপৰ কাৰণে ফোন আহিছে যে মেকআপটো কৰি দিব লাগিব। তো অকণ শুই লওঁ, পিছত যাব লাগিব, 2টামানত যাব লাগিব ৰিচেপশ্যন
পাৰ্টিৰ মেকআপ। তো পিছত আপোনালোকক মেকআপটো দেখাই দিম আপোনালোকক। তো বাই বাই, পিছত লগ পাম আৰু এটা ভিডিঅ'ত।